Hello students, আজি আমি ডিসকাস কৰিম চেপ্টাৰ নম্বৰ 3 ডাটা ৰিপ্ৰেজেন্টেশন। এতিয়া ডাটা ৰিপ্ৰেজেন্টেশনত আমি কি পঢ়িবলৈ পাম? ইন্ট্ৰোডাকশনটো চাম আজি, তাৰ পিছতে ডিজিটেল নাম্বাৰ সিস্টেম। এই ডিজিটেল নাম্বাৰ সিস্টেমতে আছে তোমাৰ ডেসিমেল নাম্বাৰ সিস্টেম, বাইনাৰী, অক্টেল আৰু হেক্সাডেসিমেল। এতিয়া ডিজিটেল নাম্বাৰ সিস্টেম মানে আসলতে কি হ'ব? এতিয়া যোনটো ডিজিটেল নাম্বাৰ, এতিয়া ডিজিটেল নাম্বাৰ আমি ক'ত ইউজ কৰোঁ? কম্পিউটাৰ। এতিয়া কম্পিউটাৰত যদি আমি সেই নাম্বাৰবিলাক ইউজ কৰিব লাগে, তাৰ কাৰণে মানে কি হয়, ভেৰিয়াছ টেকনিক আছে বা নাম্বাৰ সিস্টেম আছে। সেইখিনিকে আমি কি বুলি কওঁ? ডিজিটেল নাম্বাৰ সিস্টেম বুলি কওঁ। এতিয়া মোষ্ট কমন যদি আমি ডিজিটেল নাম্বাৰ সিস্টেমত যাওঁ, তেনেহ'লে আমি মোষ্ট কমন পাম আমি ডেচিমেল, বাইনাৰী, অক্টেল আৰু হেক্সাডেচিমেল। এতিয়া আমি ফাৰ্ষ্ট চাই লওঁ ডেচিমেল নাম্বাৰ সিস্টেম। এতিয়া যোনটো ডেচিমেল নাম্বাৰ সিস্টেম, তাত থাকে বেছ 10 বুলি কয় ডেচিমেল নাম্বাৰ সিস্টেমটো। এতিয়া বেছ মানে কি হৈ গ'ল? দিছ ইজ এ সেট অফ চিম্বল ইউজড ইন এ নাম্বাৰ সিস্টেম টু ৰিপ্ৰেজেণ্ট এ নাম্বাৰ। এতিয়া ইয়াত যোনটো ডেচিমেল হ'ব, সেই ডেচিমেলত আচলতে নাম্বাৰ কি থাকিব? 0 to 9, 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। এতিয়া 0ৰ পৰা যদি 9টো আমি টোটেল কৰোঁ, সেইটো কিমান হ'বগৈ? আমাৰ 10 ওলাব, কাৰণ 0টো এটা আমি নাম্বাৰ হিচাপে ধৰিছোঁ। এতিয়া সাপোজ আমাৰ তিনিটা নাম্বাৰ আছে, এটা হৈ গ'ল 734, এটা হৈ গ'ল 971 আৰু এটা হৈ গ'ল 207। এতিয়া আমি ইয়াত চাম আচলতে কি হয়, এই নাম্বাৰবিলাকৰ আচলতে পজিশ্যনটো চেঞ্জ হ'লে তাৰ মিনিংটো আচলতে চেঞ্জ হৈ গৈ থাকে। এতিয়া 7টো আমি তিনিটা পজিশ্যনত চাম, সেই তিনিটা পজিশ্যনত আচলতে 7ৰ নাম্বাৰটো কিমান হ'বগৈ। এতিয়া ফাৰ্ষ্ট যদি আমি চাওঁ 734, এতিয়া ভেলু অফ 7 ইজ 700। এতিয়া প্ৰথম 7টো 734ৰ 7টো ভেলু অফ 7 ইজ 700 or 7 into 10, 100 or 7 into 10 to the power 2। এতিয়া ছেকেণ্ডটোলৈ যদি যাওঁ আমি, ইয়াত 971, এতিয়া 7টো ইয়াত মাজত আছে, চ' ইয়াৰ 7টোৰ ভেলু হ'ব 7 tens or 70 or 7 into 10 or 7 into 10 to the power 1। তাৰপাছত 207, এতিয়া 207টো একেবাৰে ৰাইট ছাইডে আছে, সেইকাৰণে ইয়াৰ ভেলু অফ 7 ইজ 7 ইউনিট or 7 or 7 into 1 or 7 into 10 to the power 0। ডেচিমেলত মানে কি হয়, বেছটো সদায় 10 ধৰা হয়। যদি আমি কিবা নাম্বাৰ এটাত যদি 10 যদি পাওঁ বেছটো, তেনেহ'লে আমি গম পাই যাম সেইটো ডেচিমেল নাম্বাৰ হয়। এতিয়া weightage of each position can be represented as follows, যোনটো ডেচিমেলৰ। এতিয়া ইয়াত কি আছে? একেবাৰে লেফ্ট ছাইডে আছে 10 to the power 5, 10 to the power 4, 10 to the power 3, 10 to the power 2, 10 to the power 1 আৰু 10 to the power 0। এতিয়া in digital system, instruction are given through electrical signal. Variation is done by varying the voltage of signal। এতিয়া মানে কি হয়, যোনটো ভোল্টেজটো সেইটো অলপ কম বেছি কৰা হ'ব। এতিয়া হেভিং 10 ডিফাৰেণ্ট ভোল্টেজেছ, এতিয়া 10 আছে নহয়, তেনেহ'লে 10টা ডিফাৰেণ্ট ভোল্টেজ টু ইমপ্লিমেণ্ট ডেচিমেল নাম্বাৰ। এতিয়া ডেচিমেল নাম্বাৰটো যদি আমি ইমপ্লিমেণ্ট কৰিব হয়, তেনেহ'লে আমি কি কৰিব লাগিব? 10টা ডিফাৰেণ্ট ভোল্টেজ ইমপ্লিমেণ্ট কৰিব লাগিব ডেচিমেল নাম্বাৰ ছিষ্টেমটোৰ কাৰণে। এতিয়া আমি চাই লওঁ বাইনেৰী নাম্বাৰ ছিষ্টেম। এতিয়া এইটো ইজিয়েষ্ট ৱে টু ভেৰি ইনষ্ট্ৰাকশ্যন থ্ৰু ইলেক্ট্ৰিকেল ছিগনেল। ইয়াত আচলতে দুটা ষ্টেট থাকে, এটা হৈ গ'ল অন আৰু অফ। এতিয়া যদি আমি অনটো বুজাবলৈ যাওঁ, তেনেহ'লে আমি ইয়াক 1 বুলি ধৰিব লাগিব, আৰু যদি অফ বুলি ধৰিব যাওঁ, তেনেহ'লে এইটো 0 বুলি ধৰিব লাগিব। এতিয়া 0টো আচলতে একচুৱেলি ইজ নট একচুৱেলি ন' ছিগনেল বাট ছিগনেল এট লোৱাৰ ভোল্টেজ। এতিয়া আটাইতকৈ কম ভোল্টেজটো আচলতে আমি ইয়াত কি ধৰা হৈছে? 0টো ধৰা হৈছে। ইয়াত নাম্বাৰ আমি ধৰিম 0 আৰু 1। এতিয়া ইয়াৰ বেছটো কি হ'ব? 2 হ'ব, কাৰণ দুটা আছে নহয় 0 আৰু 1, সেইকাৰণে ইয়াৰ বেছ 2। এতিয়া ইজ বাইনেৰী ডিজিট ইজ অলছ' কল বিট। এতিয়া এই দুটা ডিজিট আছে নহয় 0 আৰু 1, সেই দুইটাকে
এটা এটা কি বুলি ক'ম আমি বিট বুলি ক'ম এতিয়া ইয়াত আচলতে বেছটো কি ধৰা হয় 2 ধৰা হয় এতিয়া 2 হ'লে 2 to the power 5 2 to the power 4 আৰু বাকিখিনি 2 to the power 0 লৈকে মানে যিমানে বাঢ়ি গৈ থাকিব তাৰ পাৱাৰটো বাঢ়ি গৈ থাকিব এতিয়া যদি আমি যোনটো এই বাইনাৰী নাম্বাৰটো চাওঁ ইয়াত বাইনাৰী নাম্বাৰটো আছে 11010 তেনেহ'লে একদম লেফ্ট ছাইডৰটো হ'ব MSB বুলি কয় মানে most significant bit আৰু একেবাৰে ৰাইট ছাইডৰটো হ'ব 0টো সেইটো হৈ গ'ল ইয়াত least significant bit বুলি কয় এতিয়া আমি চাই লওঁ অক্টেল নাম্বাৰ সিস্টেম ফাৰ্স্ট ডেসিমেলত আছিলে 10টা বাইনাৰীত আছিলে 2টা আৰু এতিয়া অক্টেলত হৈ যাব অক্টেল মানে কিমান 8 ইয়াত কেইটা ডিজিট থাকিব 8টা ডিজিট থাকিব 0 to 7 মানে 0 1 2 3 4 5 6 and 7 এতিয়া যদি আমাৰ ইয়াত এই চাৰ্টখন চাওঁ তেনেহ'লে ইয়াত আসলে বেছটো কি লোৱা হৈছে 8 লোৱা হৈছে 8 to the power 5 to 8 to the power 0 ইয়াতো যিমানে বাঢ়ি গৈ থাকিব সংখ্যাটো ডাঙৰ হ'ব সিমানে তাৰ পাৱাৰটো বাঢ়ি গৈ থাকিব এতিয়া আৰু এটা কথা থাকি গ'ল সাপোজ এতিয়া আমাক নাম্বাৰ এটা দিলে যে সেই নাম্বাৰটো 9 আছে এতিয়া 8 আছে এতিয়া যদি আমি সেই 8 টো হয় আমি আসলে তাক অক্টেল নাম্বাৰ বুলি ক'ব নোৱাৰো কাৰণ অক্টেল নাম্বাৰটো আসলে 0 to 7 লৈকে যায় যদি 8 হয় তেনেহ'লে ই হেক্সাডেসিমেল হ'ব নহ'লে ই ডেসিমেল নাম্বাৰ হ'ব এটা নেক্সট চাই লওঁ আমি হেক্সাডেসিমেল নাম্বাৰ সিস্টেম এতিয়া হেক্সা হৈ গ'লে কি হৈ গ'ল ই 16 হৈ গ'ল ইয়াত আসলে 16টা সিম্বল থাকিব ফাৰ্স্ট কেনেকৈ থাকিব 0 to 9 থাকিব আৰু 10 ৰ পৰা আসলে a আৰু a ৰ পৰা একদম f লৈকে যায় এতিয়া হেক্সাডেসিমেল আসলে a is equal to 10 বুজাব b to 11 আৰু f লৈকে যাব এনেকুৱাকৈ এতিয়া hexadecimal number system is also positional value system with where each digit has its own expressed in power of 16 মানে ইয়াত এটা বেছটো আমি 16 ধৰিম যদি কোনোবা এটা ডিজিটত যদি আমি বেছটো 16 বুলি পাওঁ তেনেহ'লে আমি গম পাব লাগিব যে এইটো আসলে হেক্সাডেসিমেল নাম্বাৰ হয় এতিয়া ইয়াত কেনেকৈ হ'ব চাৰ্টখনৰ 16 to the power 5 16 to the power 4 16 to the power 3 16 to the power 2 16 to the power 1 আৰু 16 to the power 0 নেক্সট ক্লাছত আমি ডিসকাস কৰিম কনভাৰ্জন এই নাম্বাৰবিলাক বাইনাৰী টু ডেসিমেল কেনেকৈ কৰিম ডেসিমেল টু বাইনাৰী কেনেকৈ কৰিম বাইনাৰী টু অক্টেল অক্টেল টু বাইনাৰী আসলে আমি কেনেকৈ কনভাৰ্ট কৰিম সেইটো আমি নেক্সট ক্লাছত ডিসকাস কৰিম